12/12/2025 এটা উল্লেখনীয় দিন অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত। প্ৰতিজন অসমীয়া, প্ৰতিজন অসমত বসবাস কৰা থলুৱা জাতি জনগোষ্ঠীয় লোক, প্ৰতিজন ভাৰতীয় নাগৰিকৰ দৃষ্টি নিবদ্ধ হৈ আছে এই 12/12/25 তাৰিখটোৰ ওপৰত। কাৰণ জাষ্টিছ ফৰ জুবিন যি যুদ্ধ, সেই ৰাইজৰ পদূলিৰ পৰা সেইদিনা ধাৱমান হ'ব আদালতৰ পদূলিমুখে। কাৰণ সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী, যি অসমৰ গৃহমন্ত্ৰীও, আৰু তেখেতে সম্পূৰ্ণ এখতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তুৰ ওপৰত বিধিসন্মতভাৱে মন্তব্য কৰিছে যে 12 তাৰিখে জুবিনৰ যি অপমৃত্যুৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰা হ'ব। ৰাইজৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যি জনসমুদ্ৰৰ সৃষ্টি হৈ যি বিশ্ব অভিলেখ বুলিয়ে ক'ব লাগিব সৃষ্টি হৈছিলে, তাৰ বাবে জুবিন গাৰ্গৰ নামটো আজি ভাৰতবৰ্ষৰ প্ৰতিটো ঘৰতে এটা প্ৰচলিত নাম বা চিনাকি নাম বিশ্বৰ আন প্ৰান্ততো। আৰু সেইবাবেই এই দিনটো যথেষ্ট তাৎপৰ্য আছে। আৰু মুখ্যমন্ত্ৰীয়ে যি বক্তব্য ৰাখিছিলে, সেই বক্তব্য মৰ্মে এটা কথা সুনিশ্চিত যে যি চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত কি ধাৰা সন্নিৱিষ্ট কৰা হ'ব, সেই বিষয়ে আজি আমি জল্পনা কল্পনা নকৰা এইবাবেই ভাল। সময় সমাগত 12 তাৰিখে সকলো কথা মুকলি আকাশৰ তললৈ ওলাই আহিব। এটা কথা ঠিক, এই গোচৰটোত 103 ধাৰা BNSৰ সন্নিৱিষ্ট হৈ আছে। 103 ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰাটো সন্নিৱিষ্ট হৈ আছে। চাৰ্জশ্বিটত কি ধাৰা আৰক্ষীয়ে সন্নিৱিষ্ট কৰে, মই পুনৰবাৰ দোহাৰিলোঁ, তাক লৈ কল্পনা আজিৰ তাৰিখত নকৰি, কিয়নো তদন্ত সুচাৰুৰূপে নিশ্চিতভাৱে আৰক্ষীয়ে কৰিছে। জুবিন হত্যাৰ প্ৰকৃত দোষী যাতে এজনো সাৰি নাযাওক, তেনে স্তৰৰ তদন্ত কৰাৰ হেতুকে নিশ্চিতভাৱে চাৰ্জশ্বিটখন সাৱলীল হ'ব। আৰু ৰাইজে যি জাষ্টিছ ফৰ জুবিন বিচাৰিছিল, সেই ৰাইজৰ পদূলিৰ পৰা নিশ্চিতভাৱে আদালতৰ পদূলিৰ ফালে সেই তাৰিখৰ পৰা ধাৱমান হ'ব। পুনৰবাৰ দোহাৰিলোঁ, জাষ্টিছ ফৰ জুবিন আমি সকলোৱে কৈ আহিছোঁ, আৰু এই জাষ্টিছ ফৰ জুবিনৰ